Hello, Mama, Bhati Banti Hokol. Hokologe Asumia Digital YouTube channel স্বাগতম জনাইছো আজি আমি এইটো ভিডিও ক্লাস 9 ম্যাথমেটিক্সৰ চ্যাপ্টাৰ 4 টো আলোচনা কৰি আছিলো হয়নে আমি আগৰ ভিডিওটোত অনুশীলনী 4.2 টো আলোচনা কৰিলো আজি আমি এইটো ভিডিওত অনুশীলনী 4.3 টো আলোচনা কৰিম যদি তোমালোকে আগৰ ভিডিওবিলাক চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে তাত গৈ তোমালোকে চাব পাৰিবা আহাচোন আমি আজি ভিডিওটো আৰম্ভ কৰো এতিয়া চোৱা 4.3 question number 1 টো কি দিছে চোৱাচোন তলত দিয়া দুটা চলযুক্ত ৰৈখিক সমীকৰণৰ প্ৰতিটোৰে লেখ অঙ্কন কৰা বুলি কৈছে ইয়াত এটা কি কৰে ইয়াত কি দিয়া আছে আমাৰ দুটা চলযুক্ত ৰৈখিক সমীকৰণ দি আছে আৰু এই সমীকৰণটো ব্যৱহাৰ কৰি মিলি আমাক কি উলিয়াব লাগে লেখ অঙ্কন কৰিব লাগে হয়নে গতিকে আমি প্ৰথম কি কৰিলাম x আৰু y ইয়াৰ কি কয় মান কিটা উলাই মিলি বিন্দু কিটা উলাই লম হয়নে তাৰ পিছত আমি বিন্দু কিটা ক'ত বহাম লেখত বহাম হয়নে এতিয়া চোৱাচোন আমি আগতে এটো সমাধান কৰি লওঁ প্ৰথম আমি যদি x = যদি 0 লওঁ তেতিয়া কিমান হ'ব x = 0 হলে x ৰ মানটো কিমান হ'ব 0 + y = কিমান হ'ব 4 হয়নে এটো y = কিমান পাইছো 4 আমি যদি x টো যদি 0 লওঁ তেতিয়া কি পাম আমি y টো 4 পাম হয়নে তোমালোকে ইয়াত যিকোনো নাম্বার লও পাৰ যেটো তোমালোকে সহজ পোৱা আমি যিমানে সৰু নাম্বার লম আমি হিমানে কি হয় সমীকৰণটো সমাধান কৰোতে কি হ'ব সহজ হ'ব হয়নে গতিকে তোমালোকে যিমান পাৰা হিমান সৰু নাম্বাৰে লবা গম পাইছানে জাস্ট আমাক কি কৰিব লাগে বিন্দু কিটা উলাই মেলি লেখত বহাব লাগে হয়নে আমাক নিৰ্দিষ্ট হৈ মান কিটা দি থৈ দিয়া নাই হয়নে গতিকে এটা চোৱা আমি এটা বিন্দু পালো 2 3 x আৰু y এতিয়া যেতিয়া আমি x টো 0 লম তেতিয়া আমি y টো কিমান পাম 4 হয়নে আৰু আমি যদি y টো যদি 0 লম তেতিয়া কি হ'ব চোৱাচোন y = যদি 0 হয় তেতিয়া কি হ'ব x + 0 = কিমান হ'ব 4 হয়নে তেতিয়া কিমান হৈ যাব x = কিমান হৈ যাব 4 হয়নে যদি y টো যদি আমি 0 লওঁ তেতিয়া x টো কিমান হ'ব 4 এতিয়া চোৱা আমি x টো যদি 1 লওঁ তেতিয়া কিমান হ'ব চোৱাচোন x = যদি 1 লওঁ 1 হলে y = কিমান হ'ব এতিয়া 1 + y = কিমান হ'ব 4 হয়নে y = 4 - 1 y = কিমান হ'ব 3 এতিয়া আমি যদি x টো যদি 1 লওঁ তেতিয়া y টো আমি কিমান পাম 3 এতিয়া আমি এই বিন্দু কিটা লেখত বহাই দিম হয়নে এতিয়া হাসুন আমি লেখটো বনাও এতিয়া মই এই যিগিটা ঘৰ আছে এগিটা মই স্কেল ব্যৱহাৰ নকৰাকে বনাই দিছো কিন্তু তোমালোকে স্কেলটো ব্যৱহাৰ কৰি লবা বুজি পাছানে 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 -1 -2 -3 -4 -1 -2 -3 -4 1 2 3 4 এটো কি আছে x আৰু এটো y dash x dash y হয়নে 1 2 3 4 হয়নে এতিয়া চোৱা আমাৰ ফাৰ্স্ট বিন্দুটো কিমান আছে x টো কি আছে 0 আৰু y টো কিমান আছে 4 4 বিন্দুটো ইয়াত হ'ব হয়নে এটো কিমান হ'ব 0,4 বিন্দুটো হয়নে এটা চোৱা নেক্সট টো কিমান আছে x টো কিমান আছে 4 আছে হয়নে আৰু y টো 0 আছে তেতিয়া হলে মানে বিন্দুটো কত হ'ব ইয়াত এটো কিমান হ'ব এটো 4,0 হয়নে আৰু কিমান আছিল x টো কিমান আছে 1 x বিন্দুটো x টো আছে 1
আৰু y টো কিমান আছে 3 হয়নে এটো কিমান ইয়াতে হৈ যাব হয়নে এটা সো আমি ৰেখাডাল কি এই বিন্দু কিটা কি কৰি দিম লগ লগাই মিলি এডাল কি পাম আমি ৰেখা পাম হয়নে আৰু এই ৰেখাডালে হ'ব x plus y equal to 4 এই সমীকৰণটো হয়নে এইটো ইয়াৰ এই সমীকৰণটো বিন্দু কিটা কত পাম এই ৰেখাডাল হয়নে গটিকে এইটোই হ'ব x plus y equal to 4 এই সমীকৰণটো কি হ'ব বিন্দু কিটা এই ৰেখাডালত আছে হয়নে আশা কৰো সকলোৱে এটো বুজি পালা একেবাৰে সহজ হয় হয়নে আমি প্ৰথম কি কৰিব লাগে আমাৰ বিন্দু কিটা উলিয়াব লাগে হয়নে আমি ইতিমধ্যে এনে ধৰণৰ বিন্দু উলিয়াই শিকিলোৱে হয়নে আৰু এই বিন্দু কিটা আমি লেখত বহাই দিলে হৈ গল হয়নে এতিয়া আমাক 2 নম্বৰ কোৱেশ্চন কি দিছে চোৱাচোন x - y কিমান দি আছে 2 দি আছে হয়নে এটো কেনেদৰে কৰিম এতিয়া চোৱা একে ধৰণে কৰিব লাগিব হয়নে আমি কি কৰিম প্ৰথম বিন্দু কিটা উলিয়াই লওঁ x আৰু y আমি প্ৰথম কি কৰিম x আৰু y মান বহাই মেলি কি কৰিম বিন্দু কিটা উলিয়াই লম হয়নে প্ৰথমে এতিয়া চোৱাচোন এটো x - y কিমান আছে 2 তোমালোকে মই জাস্ট যোনটো মই দুই ধৰণে কৰি দেখাম তোমালোকে যেটো মেথড ইজি লাগে হেতুই তোমালোকে কৰিবা এটো তোমালোকে এন্ড্ৰই লিখিলো পাৰা x = 2 + y হয়নে y টো আমি এফালে লৈ যাব পাৰো তেতিয়া কিমান হৈ যাব মাইনাস y টো ৰাইট সাইডে গলে মানে কি হৈ যাব প্লাস y হয়নে গটিকে এতিয়া চোৱা আমি যদি প্ৰথম কি কৰো x সাপোজ আমি প্ৰথম লৈ লৈছো y মানটো হয়নে y মানটো যদি লও আমাৰ y মানটো যদি লৈ লও তেতিয়া কি হ'ব এই ম্যাথটো কৰিবলৈ সহজ হ'ব যেহেতু আমাৰ কি কৰিব লাগে x আৰু y দুইটা মানহে ওলাব লাগে হয়নে গটিকে চোৱা y মানটো যদি আমি 0 লও তেতিয়া কিমান হ'ব চোৱাচোন x - 0 কিমান হ'ব 2 x কিমান হ'ব 2 হয়নে কাৰণ x ৰ পৰা -0 কৰিলে কিমান হ'ব 0 ৰ পৰা 0ই হ'ব হয়নে -2 হয়নে এতিয়া লাগে এটো যদি আমি y = 0 লও তেতিয়া কিমান হৈ যাব এটো চোৱাচোন 2 + y টো কিমান আছে 0 x কিমান হৈ যাব 2 হয়নে তোমালোকে এটো সহজ পোৱা নাই এটো সহজ পোৱা তোমালোকে যেটো সহজ পোৱা তেনেদৰে কৰিবা মই ভাবো তোমালোকে এটোই সহজ পাবা জাস্ট প্ৰথমে কি কৰি লবা তোমালোকে যেটো মাইনাস y আছে এটো ৰাইট সাইডে লৈ যাবা তেতিয়া কিমান হৈ যাব প্লাস y হয়নে আমি এটা পালো আমি এটা বিন্দু পালো হয়নে x আৰু y হয়নে 1 2 3 y টো যদি 0 হয় তেতিয়া x টো কিমান হ'ব 2 হয়নে এতিয়া চোৱাচোন x কিমান আছে 2 + y আছে হয়নে এতিয়া যদি আমাৰ সাপোজ x টো যদি আমি 1 ধৰো হয়নে x যদি আমি 1 ধৰো তেতিয়া y তেতিয়া কিমান হ'ব x টো কিমান 1 = 2 + y হয়নে এতিয়া চোৱা প্লাস 2 যদি লেফট সাইডে আহে কি হ'ব -2 কিমান হ'ব y গটিকে -1 = y যদি x টো যদি -y হয় তেতিয়া কি হ'ব y টো কি হ'ব -1 আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা এতিয়া নেক্সট এতিয়া আমি আৰু এটা উলাই লও আহাচোন বিন্দু এতিয়া তোমালোকে কি লবা আৰু বিন্দু x যদি 0 হয় তেতিয়া কি হ'ব চোৱাচোন x যদি 0 হয় x টো 0 2 + y আছিল হয়নে 2 টো যদি লেফট সাইডে হেতা কি হ'ব -2 y কিমান হ'ব -2 হয়নে x টো যদি 0 হয় তেতিয়া y কিমান হ'ব -2 এতিয়া আমি এই বিন্দু কিটা কত বহাব লাগিব লেখ অঙ্কন কৰি আমি এই বিন্দু কিটা বহাব লাগিব হয়নে আহাচোন আমি এতিয়া আমি লেখটো অঙ্কন কৰো আহাচোন y dash হয়নে x dash 1 2 3 4 5 1 2 sorry
1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 minus 1 minus 2 minus 3 minus 4 minus 5 minus 1 minus 2 minus 3 minus 4 minus 5 1 2 3 4 5 এতিয়া চাও আহাচোন বিন্দু গিটা বহাই চাই তে লেখত এতিয়া চোৱা ফাৰ্স্ট বিন্দুটো কিমান আছিল x টো কিমান আছে 2 আৰু y টো কিমান আছে 0 হয়নে এটাকে 2,0 বিন্দুটো হ'ব এটো হয়নে 2,0 এতিয়া নেক্সট টো কিমান আছিল x টো আছিল +1 আৰু y টো কিমান আছিল -1 এটো কোনফালে হ'ব x টো যদি +1 হয় আৰু y টো যদি -1 হয় হয়নে তেতিয়া বিন্দুটো কোন হ'ব x ইয়াত হ'ব হয়নে এই বিন্দুটো কিমান হ'ব 1, -1 হয়নে এতিয়া চোৱাচোন এতিয়া আর নেক্সট বিন্দুটো কি আছে x টো কিমান আছে 0 আৰু y টো কিমান আছে -2 ইয়াত হ'ব হয়নে এই বিন্দুটো কিমান হ'ব 0,2 তোমালোকে ইয়াত লিখি মই ইয়াত লিখি দিছো 0,2 এতিয়া আমি এই বিন্দু কিটা লগ লগাই দিম হয়নে গতিকে এই সমীকৰণটো কি আছিল x - y = 2 আশা কৰো 2 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া 3 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে y = 3x দিয়া আছে হয়নে এতিয়া আমি প্ৰথম কি কৰিম বিন্দু গিটা উলিয়াম হয়নে x = 0 হলে মানে কি হ'ব চোৱাচোন 0 হলে y = কিমান হ'ব 3 * 0 y = কিমান হৈ যাব 0 হয়নে যদি আমি x = যদি 0 লও তেতিয়া y টো কি হ'ব 0 হ'ব হয়নে এতিয়া আমি মান কিটা বহাই যাওঁচোন ইয়াত x টো কিমান পালো 0 লৈছিল হয়নে তেতিয়া y টো কিমান পাম 0 হয়নে এতিয়া x টো যদি আমি 1 লও তেতিয়া কি পাম কি হ'ব চোৱাচোন x = 1 হলে মানে y = কিমান হ'ব 3 * 1 y = কিমান হ'ব 3 হয়নে 1 x to 1 হলে মানে y টো কিমান হ'ব 3 আৰু x টো যদি -1 হয় তেতিয়া কি হ'ব চোৱাচোন x = -1 হলে মানে x = তেতিয়া চোৱা y = কিমান হ'ব চোৱাচোন y = 3 * -1 হয়নে কিমান হ'ব -3 -1 যদি আমি x টো যদি -1 লও তেতিয়া y টো কিমান হ'ব -3 এতিয়া আমি এই বিন্দু কিটা লেখ অঙ্কন কৰি দেখাম হয়নে আহাচোন আমি লেখত বহাই দেখাও এই বিন্দু কিটা এতিয়া আহাচোন আমি লেখত এই মান কিটা বহাও আৰু ফাৰ্স্ট বিন্দুটো কি আছে 0,0 এটো 0,0 কোনটো বিন্দুত হ'ব মূল বিন্দুটো আছিল হয়নে মূল বিন্দুটো কি হৈ যাব এটো 0,0 তাৰপিছত নেক্সট বিন্দুটো কি আছিল x টো কিমান আছিল x টো কিমান আছিল 1 আৰু y টো কিমান আছিল 3 হয়নে ইয়াত হ'ব বিন্দুটো হয়নে 1 আৰু 3 হয়নে এটো প্ৰথম চুকত হ'ব আৰু নেক্সট বিন্দুটো কি আছিল -1 x টো কিমান আছিল -1 আৰু y টো কিমান আছিল -3 হয়নে ইয়াত হ'ব বিন্দুটো এতিয়া আমি এই বিন্দু কিটা লগ লগাই দিম হয়নে এতিয়া সমীকৰণটো কি আছিল y = 3x এই সমীকৰণটোৰ বিন্দু কিটা এই ৰেখাডালত থাকিব হয়নে
আশা কৰো সকলোৱে 3 নম্বৰ কুৱেশ্যনটো বুজি পালা এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটো কৰো আহাচোন এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটো কৰো আহাচোন কি দি আছে 3 equal to 2x plus y এটো আমি এনেদৰে লিখিলো অকমান ৰেঞ্জ কৰিলো হয় 2x plus y equal to কিমান 3 হয়নে এতিয়া আমি প্ৰথম x equal to যদি 0 হয় তেতিয়া কি হ'ব equal to 0 হলে হয়নে 1 2 3 x আৰু y this one x equal to 0 হলে মানে আমি y টো কিমান পাম চাও আহাচোন এতিয়া 2 into 0 plus y equal to কিমান হ'ব 3 হয়নে 2 হয় নগুণ শূন্য y equal to কিমান হ'ব 3 যদি x টো যদি আমি 0 লওঁ তেতিয়া y টো কিমান হ'ব 3 হয়নে এতিয়া যদি আমি x টো যদি 1 লওঁ 1 হলে মানে কি হ'ব চাও আহাচোন এতিয়া 2 into 1 plus y equal to কিমান হ'ব 3 মানে 2 এগুণ 2 আৰু 2 টো যদি লেফট সাইডে ৰাইট সাইডে জায়গা কিমান হ'ব 3 minus 2 y equal to কিমান হ'ব 1 হয়নে x equal to যদি 1 হয় তেতিয়া y equal to কিমান হ'ব 1 হ'ব হয়নে এতিয়া নেক্সট টু চাওঁচোন x equal to যদি -1 হয় তেতিয়া কি হ'ব চাওঁচোন 2 into -1 plus y equal to কিমান হ'ব 3 হয়নে তো কিমান হ'ব -2 plus y equal to কিমান হ'ব 3 y equal to কিমান হ'ব 3 plus 2 equal to কিমান হ'ব 5 x equal to যদি -1 লওঁ তেতিয়া y equal to কিমান হ'ব +5 হয়নে এতিয়া আমি এই বিন্দু কিটা লেখত আমি কে বহুৱাই দেখাম হয়নে হাসন আমি লেখটো অঙ্কন কৰো এটো তোমালোকে যেটো আমি লেখ বনাইছো এটো তোমালোকে গ্ৰাফ পেপাৰ ব্যৱহাৰ কৰিবা হাসন এতিয়া আমি এই বিন্দু কিটা এই লেখত আমি বহাই দেখাম হাসন এতিয়া চোৱাচোন ফাৰ্স্ট বিন্দুটো কিমান আছে x টো কিমান আছে 0 আৰু y টো কিমান আছে 3 হয়নে বিন্দুটো কোড হ'ব এইটো হ'ব হয়নে 0,3 এতিয়া নেক্সট তো চোৱাচোন কিমান আছে দুইটা ধনাত্মক আছে হয়নে কোনটো চুকত হ'ব প্ৰথম চুকত 1,1 আছে হয়নে এই বিন্দুটো কোড হ'ব ইয়াত হৈ যাব হয়নে 1,1 তে নেক্সট বিন্দুটো কিমান আছে x টো কিমান আছে -1 x টো কোড হৈ যাব ইয়াত হৈ যাব -1 কোড যাব x টো যেহেতু -1 আছে আৰু y টো কিমান আছে 5 আছে মানে গটিকে বিন্দুটো কোন হবগে ইয়াত হ'ব এটো কিমান হৈ যাব -1,5 হয়নে এতিয়া আমি বিন্দু কিটা কি কৰি দিম লগ লগাই দিম ৰেখাডাল কোনটো সমীকৰণ আছিল এডাল ৰেখাডাল পাই গলো হয়নে সমীকৰণটো কি আছিল 3 = 2x + 1 আশা কৰো সকলোৱে 1 নম্বৰ কোৱেশ্চন কিটা বুজি পালা এতিয়া আমি 2 নম্বৰ কোৱেশ্চন কিটা কৰো আহাচোন এতিয়া 2 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱাচোন 2,4 বিন্দু এজোৱা দুটা ৰেখাৰ সমীকৰণ লিখা বুলি কৈছে এনে ধৰণৰ আৰু কিমান ৰেখা আছে তাই কৈছে 2,4 যেটো বিন্দু আছে ইয়াৰ মাজেৰে যোৱা দুটা ৰেখাৰ সমীকৰণ কি কৰিব দিছে উলিয়াব দিছে দুটা ৰেখা সমীকৰণে 2,4 বিন্দুটোৰ মাজেৰে যোৱা দুটা ৰেখা সমীকৰণ লিখিব কৈছে বুজি পাইছানে এটো চোৱাচোন 2,4 হয়নে এতিয়া চোৱা 2 টো কি হয় x ৰ মান আৰু y টো কি হয় 4 টো কাৰ মান হয় আৰু 4 টো কাৰ মান হয় y ৰ মান হয় হয়নে এটা যেতে x + y = কিমান হ'ব 6 2 + 4 কিমান হ'ব 6 আৰু আমি এটো এনেদৰে লিখিব পাৰো y - x = কিমান হ'ব 2 হ'ব হয়নে আৰু y - x = কিমান হ'ব 2 হয়নে 4 ৰ পৰা 2 যদি মাইনাস কৰো কিমান হ'ব 2 আহিব হয়নে আমাক যেহেতু দুটাই কি কৰিব দিছিলে সমীকৰণ লিখিব কৈছিলে হয়নে আমি লিখি দেখুৱালো এতিয়া চোৱাচোন নেক্সট কি হৈছে এনে ধৰণৰ আৰু কিমান ৰেখা আছে বুলি কৈছে এনে ধৰণৰ আৰু কিমান ৰেখা থাকিব অসংখ্য ৰেখা থাকিব হয়নে আৰু এই বিন্দুটোৰ মাজে কাৰণ
এই বিন্দুটোৰ মাজেৰে অসংখ্য ৰেখা টানিব পাৰি হয়নে এনেদৰে লিখিবা তোমালোকে এনে ধৰণৰ অসংখ্য ৰেখা আছে কি হয় এনে ধৰণৰ কিমান ৰেখা আছে অসংখ্য ৰেখা আছে এনে ধৰণৰ অসংখ্য ৰেখা আছে কাৰণ এটা বিন্দুৱেদি অসংখ্য ৰেখা টানিব পাৰি এনে ধৰণৰ আৰু অসংখ্য ৰেখা আছে আৰু এটা বিন্দুৰ মাজেৰে আমি অসংখ্য ৰেখা টানিব পাৰো হয়নে এইটো এটা বিন্দু হয় এনেদৰে এনেকে আমি বহুত অসংখ্য কি লিখিব পাৰো আমি ৰেখা আঁকিব পাৰো বুজি পালানে আশা কৰো সকলোৱে 2 নম্বৰ কোৱেশ্চনটো বুজি পালা আমি ইমানতে সামৰণি মাৰিছো যদি তোমালোকে ভিডিওটো ভাল পালা তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা